নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায়ৰ চতুৰ্থ অংশ এই অংশত আমি কি পঢ়িম এই অংশত আমি অনুশীলনী 3.1 ৰ কিছুমান অংক আমি আলোচনা কৰিম এটা চাও হাসুন 3.1 ৰ অংকতনো কি দিয়া আছে ইয়াতে প্ৰথম দিয়া আছে নিম্নলিখিত বহুভুজবোৰ আঁকা নিম্নলিখিত আমাক যিবোৰ বহুভুজ দিয়া আছে এইবোৰ আমি আঁকিব লাগিব প্ৰথমত কি দিয়া আছে আমাৰ উত্তল সৰভুজত কেইটা থাকে বাহু 6টা আমি এটা 6টা বাহু থকা বহুভুজ আঁকিম আমি ইয়াতে নামাকৰণ কৰিব লাগিব A B C D E আৰু F আমি কি পালো উত্তল সৰভুজ পালো যাৰ বাহু কেইটা 6টা এতিয়া নেক্সট কৈছে অবতল সপ্তভুজ আঁকিব লাগিব লগতে কি কৈছে অবতল সপ্তভুজত কি থাকে যিকোনো এটা কোণ 180 ত কি হয় বেছি হয় এক দুই তিনি 4 5 6 আৰু 7 ইয়াতে কেইটা বাহু আঁকিলো আমি 7টা বাহু 1 2 3 4 5 6 7 7টা আঁকিলো তাৰে এটা কোণ কিমান এই কোণটো 180 ডিগ্ৰীত কি হ'ব বেছি হ'ব হেনেকুৱা বহুভুজবোৰ কি বুলি কোৱা হয় অবতল বহুভুজ আমি নামাকৰণ কৰিম A B C D E F আৰু G 1 2 3 4 5 6 7 এটো কি পালো আমি অবতল সপ্তভুজ নেক্সট কি কৈছে অবতল পঞ্চভুজ যেহেতু ইয়াতো কি কৈছে অবতল তাৰ মানে যিকোনো এটা কোণ কিমান কি অন্তকোণ কিমান হ'ব লাগিব 180 তকে বেছি হ'ব লাগিব A B C D E ইয়াৰে অন্তকোণটো কিমান 180 তকে বেছি পালো নেক্সট প্ৰশ্নটো কৈছে নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকৰে কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা লিখা আমি কি আঁকিব লাগিব সুষম সৰভুজ ইয়াতে আমি সুষম সৰভুজ আঁকিলো নাম দিম A B C D E আৰু F সুষম সৰভুজ মানে কি যাৰ গোটেইকেইটা বাহুৰ সমান হ'ব ইয়াতে আমাৰ কি কৈছে বহুভুজটোৰ কৰ্ণসমূহ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা আমাক উলিয়াব দিছে কৰ্ণ কেনেকৈ আঁকো কৰ্ণ কি হয় আমাৰ বিপৰীত ফালে থকা বিন্দু এটা আমি যদি A বিন্দুৰ পৰা কৰ্ণ আঁকিব লাগে A বিন্দুৰ পৰা কৰ্ণ ক'ত আঁকিম A বিন্দুৰ পৰা আমি B ত আঁকিব নোৱাৰো বা A বিন্দুৰ পৰা আমি F ত আমি কৰ্ণ আঁকিব নোৱাৰো কাৰণ এটো কি সন্নিহিত কোণ হয় B আৰু F to A গতিকে আমি কাৰ লগত আঁকিম A ৰ লগত C আঁকিম আমি কাৰ লগত আঁকিম A ৰ লগত C এবাৰ আঁকিম A ৰ লগত D এটা আঁকিলো A ৰ লগত E এটা আঁকিলো আমি এটা লিখি লওঁ কৰ্ণ কেইটা A C
AD AD AE AE নেক্সট আমি এটা বি বিন্দুৰ পৰা আঁকিম বি বিন্দুৰ পৰা চিত আঁকিব পাৰো নেকি বি বিন্দুৰ পৰা আমি চিত কৰ্ণ আঁকিব নোৱাৰো বি বিন্দুৰ পৰা ক'ত আঁকিম ডি এটা আঁকিম বি বিন্দুৰ পৰা ই এটা আঁকিম আৰু বি বিন্দুৰ পৰা এফ আঁকিম আৰু বি বিন্দুৰ পৰা আমি এড কৰ্ণ আঁকিব নোৱাৰো গতিকে কি পালো বি বি ডি বি ই বি এফ বি এফ এতিয়া আমি কাৰ পৰা আঁকিম চি বিন্দুৰ পৰা আঁকিম চি বিন্দুৰ পৰা ইতিমধ্যে আমি আঁকিছো এ চি আৰু চি বিন্দুৰ পৰা আমি বিত যেহেতু কৰ্ণ আঁকিব নোৱাৰো আৰু চি বিন্দুৰ পৰা ডিটো আমি কৰ্ণ নাকো চি বিন্দুৰ পৰা ক'ত আঁকিম চি বিন্দুৰ পৰা ই বিন্দুত এটা কৰ্ণ আঁকিম আৰু চি বিন্দুৰ পৰা এফ বিন্দুত এটা কৰ্ণ আঁকিম আৰু এ বিন্দুত আমাৰ ইতিমধ্যে কৰ্ণ আঁকা হৈ গৈছে কি হ'ব এটা আমি কি লিখিম চি ই আৰু চি এফ নেক্সট আমাৰ কি থাকিলে ডি বিন্দুৰ পৰা এ বিন্দুত কৰ্ণ আঁকিছো ডি বিন্দুৰ পৰা বিত কৰ্ণ আঁকা হৈছে ডি বিন্দুৰ পৰা চি আঁকিব নোৱাৰো ডি বিন্দুৰ পৰা ই আঁকিব নোৱাৰো ডি বিন্দুৰ পৰা আমি ক'ত আঁকিম ডি বিন্দুৰ পৰা এফ বিন্দুত আঁকিম ডি এফ আমি কৰ্ণ আঁকিলো এতিয়া নেক্সট আহিলে ই বিন্দুৰ পৰা এফত আঁকিব নোৱাৰো ডিত আঁকিব নোৱাৰো কিন্তু এৰ পৰা ইত এবাৰ আঁকা হৈছে বিৰ পৰা ইটো এবাৰ আঁকা হৈছে চিৰ পৰা ইত এবাৰ আঁকা হৈছে নেক্সট কি চাম এফ বিন্দু এফৰ পৰা এত আঁকিব নোৱাৰো এফৰ পৰা ইত আঁকিব নোৱাৰো ক'ত আঁকিম এফৰ পৰা বিত আঁকিম এফৰ পৰা চিত আঁকিছো এফৰ পৰা ডিত আঁকিছো এতিয়া গোটেইকেইটা আমাৰ কৰ্ণ আঁকা হৈ গ'ল চাওঁ আহাচোন মুঠ কৰ্ণ কেইটা পালো আমি 1 2 3 4 5 6 7 8 9 এতিয়া মুঠ কৰ্ণ কেইটা পালো আমি 9টা মুঠ কৰ্ণ সংখ্যা আমি এতিয়া মুঠ কৰ্ণ সংখ্যা 9টা পালো নেক্সট আমাক কি কৈছে নেক্সট কৈছে অষ্টভুজ মানে কি যাৰ কেইটা থাকিব বাহু যিটো বহুভুজৰ বাহু থাকিব 8টা ইয়াতে আমি আঁকিম অষ্টভুজ এটা অষ্টভুজ আঁকিলে আমি নাম দিব লাগিব এ বি চি ডি ই এফ জি এইচ একেটা পালো 8টা বাহু পালো এতিয়া কি আঁকিব লাগিব আমি ইয়াৰে আগৰ নিচিনাকে আমি কি আঁকিব লাগিব কৰ্ণকেইটা আঁকিব লাগিব প্ৰথম আমি আৰম্ভ কৰিম এ বিন্দুৰ পৰা এৰ পৰা বিত নাকো এৰ পৰা ক'ত আঁকিম চি আঁকিম এৰ পৰা ডিত আঁকিলো এৰ পৰা ইত এটা আঁকিলো এৰ পৰা এফত এটা আঁকিলো এৰ পৰা জিত এটা আঁকিলো এৰ পৰা এইচত আঁকিম নে এৰ পৰা এইচত আৰু বিত আমি কৰ্ণ আঁকিব নোৱাৰো এতিয়া আমি নাম কেইটা লিখি লওঁ কি পালো কৰ্ণ কেইটাৰ নাম কি পালো এ চি এ ডি এ ই এ এফ এ জি এইকেইটা কৰ্ণ পালো এতিয়া আমি নেক্সট কাৰ পৰা আঁকিম নেক্সট আমি বি বিন্দুৰ পৰা আঁকিম বি বিন্দুৰ পৰা এ বিন্দু আৰু বি বিন্দুৰ পৰা আমি চি বিন্দুত কৰ্ণ আঁকিব নোৱাৰো নেক্সট ক'ত আঁকিম বি বিন্দুৰ পৰা এইচ বিন্দুত এটা আঁকিলো বি বিন্দুৰ পৰা জি বিন্দুত এটা আঁকিলো বি বিন্দুৰ পৰা এফ বিন্দুত এটা আঁকিলো বি বিন্দুৰ পৰা ই বিন্দুত এটা আঁকিলো আৰু বি বিন্দুৰ পৰা ডি বিন্দুত এটা আঁকিলো আমি এতিয়া নাম কেইটা লিখি লওঁ
নাম কেইটা কি হ'ব B D B E B F আৰু B G B G আৰু B H একেটা হল নেক্সট আমি কৰ পৰা আঁকিম কৰ্ণ নেক্সট কৰ্ণ আঁকিম আমি C বিন্দুৰ পৰা C ৰ পৰা E বিন্দুত এটা আঁকিম F বিন্দুত এটা আঁকিম G বিন্দুত এটা আঁকিম আৰু H বিন্দু এটা C ৰ পৰা A আমি ইতিমধ্যে কৰ্ণ আঁকিছো C E C F C G আৰু C H এতিয়া নেক্সট আমি D বিন্দুৰ পৰা আঁকিম D বিন্দুৰ পৰা A ইতিমধ্যে আঁকিছো D বিন্দুৰ পৰা B আঁকিছো D ৰ পৰা আমি C আঁকিব নোৱাৰো D ৰ পৰা E টো আঁকিব নোৱাৰো D ৰ পৰা ক'ত আঁকিম F ত এটা আঁকিম D ৰ পৰা G ত এটা আঁকিম আৰু D ৰ পৰা H ত এটা আঁকিম D F D G আৰু D H এইকেইটা হল এতিয়া আমি নেক্সট কৰ পৰা আঁকিম E ৰ পৰা A বিন্দুত আঁকিছো E ৰ পৰা B বিন্দুটো আঁকা হৈছে E ৰ পৰা C আঁকিছো E ৰ পৰা D আঁকিব নোৱাৰো E ৰ পৰা F আঁকিব নোৱাৰো E ৰ পৰা ক'ত আঁকিম তেতিয়াহ'লে E ৰ পৰা G এটা আঁকিম আৰু E ৰ পৰা H এটা আঁকিম E ৰ পৰা G এটা আঁকিম E ৰ পৰা H এটা আঁকিম E ৰ পৰা H এটা আঁকিম আঁকিলো এতিয়া নেক্সট কৰ পৰা আঁকিব লাগিব F ৰ পৰা A আঁকা হৈছে F ৰ পৰা B টো আঁকা হৈছে F ৰ পৰা C আঁকা হৈছে F ৰ পৰা D আঁকা হৈছে F ৰ পৰা E আঁকিব নোৱাৰো F ৰ পৰা G আঁকিব নোৱাৰো F ৰ পৰা ক'ত আঁকিম F ৰ পৰা H এটা আঁকিম F ৰ পৰা H এটা আঁকিম F H আঁকিলো নেক্সট আমাৰ আহিলে G G ৰ পৰা A আঁকা হৈছে B C D E হৈছে G ৰ পৰা F আঁকিব না H আঁকিব আতে কৰ্ণ নাই H ৰ পৰা গোটেই কেইটাতে আমাৰ ইতিমধ্যে আঁকা হৈছে এতিয়া কৰ্ণৰ সংখ্যা হিচাপ কৰো আহাচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 কেইটা কৰ্ণ পালো আমি 20 টা কৰ্ণৰ সংখ্যা 20 কৰ্ণৰ সংখ্যা কিমান হল 20 একেটা আমি কি পালো অষ্টভুজৰ আমি কৰ্ণ পালো এতিয়া নেক্সট আমাৰ কি কৈছে নৱভুজ মানে কেইটা বাহু 9টা বাহু এতিয়া আমি নৱভুজ আঁকিলো এতিয়া নামাকৰণ কৰিম A B C D E F G H I আমি এতিয়া বহুভুজটো আঁকি ললো নৱভুজ আঁকিলো এতিয়া কি কৰিব লাগিব ইয়াৰ কৰ্ণকেইটা আমি আঁকিব লাগিব কৰ্ণকেইটা আঁকি আমি কৰ্ণৰ নামকেইটা আমি লিখিব লাগিব প্ৰথমতে আমি কৰ্ণ A বিন্দুৰ পৰা আৰম্ভ কৰিম A ৰ পৰা B বিন্দু আৰু I বিন্দুত আমি কৰ্ণ আঁকিব নোৱাৰো গতিকে A ৰ পৰা ক'ত আঁকিম A বিন্দুৰ পৰা C A বিন্দুৰ পৰা D A বিন্দুৰ পৰা E A বিন্দুৰ পৰা F A বিন্দুৰ পৰা G আৰু A বিন্দুৰ পৰা H আমি নাম কেইটা লিখি লম A C A
D A E A F A Z A H হৈ গল এতিয়া নেক্সট আমি আঁকিম বি বিন্দুৰ পৰা A বিন্দুত আমি কৰ্ণ আঁকিব নোৱাৰো আৰু বি বিন্দুৰ পৰা চি বিন্দুত আমি কৰ্ণ আঁকো ক'ত আঁকিম বি বিন্দুৰ পৰা ডি বিন্দু ই বিন্দু এফ বিন্দু এইচ বিন্দু আই বিন্দু আঁকিলো এটা নাম কেইটা লিখিলো বি ডি বি ই বি এফ বি জি বি এইচ আৰু বি আই হৈ গল এটা নেক্সট আমি কৰ পৰা আঁকিম নেক্সট আমি চি বিন্দুৰ পৰা আঁকিম টিৰ পৰা এ লৈকে ইতিমধ্যে আমাৰ কৰ্ণ আঁকা হৈ গৈছে আৰু চিৰ পৰা বি আৰু চিৰ পৰা ডি যেহেতু কৰ্ণ আঁকিব নোৱাৰো আমি কৰ পৰা আঁকিম চিৰ পৰা ই চিৰ পৰা এফ চিৰ পৰা জি চিৰ পৰা এইচ আৰু চিৰ পৰা আই আমি নাম কি আছিলে চি ই চি ই চি এফ চি জি চি এইচ আৰু চি আই এতিয়া নেক্সট কৰ পৰা আঁকিম নেক্সট ডি বিন্দুৰ পৰা আঁকিম ডিৰ পৰা এ ডিৰ পৰা বি আমি ইতিমধ্যে আঁকিছো ডিৰ পৰা চি আৰু ডিৰ পৰা ই আঁকিব নোৱাৰা নেক্সট কৰ আঁকিম ডিৰ পৰা এফ জি এইচ আৰু আই ডিৰ পৰা এফ জি এইচ আৰু আই এলৈকে আঁকিলো নেক্সট কৰ পৰা আঁকিম ই বিন্দুৰ পৰা আঁকিম ই বিন্দুৰ পৰা এ বিন্দু বি বিন্দু চি বিন্দুত আমি কৰ্ণ আঁকিছো ই বিন্দুৰ পৰা ডি বিন্দুত আমি আঁকিব নোৱাৰো ই বিন্দুৰ পৰা এফতো আঁকিব নোৱাৰো ই বিন্দুৰ পৰা ক'ত আঁকিম ই বিন্দুৰ পৰা জি এইচ আৰু আই বিন্দুত আঁকিম ইৰ পৰা জি ইৰ পৰা এইচ আৰু ইৰ পৰা আই বিন্দুত আঁকিম এতিয়া এফৰ পৰা চাম এফ বিন্দুৰ পৰা এ বি চি ডি ইতিমধ্যে আঁকিছো এফৰ পৰা ই আঁকিব নোৱাৰো এফৰ পৰা জি বিন্দুটো কৰ্ণ নাকো এফৰ পৰা ক'ত আঁকিম এইচত এটা আঁকিম এফৰ পৰা আই বিন্দুত এটা আঁকিম এফৰ পৰা এইচ আৰু এফৰ পৰা আই বিন্দুত এটা আঁকিম এতিয়া নেক্সট জি বিন্দুৰ পৰা এ বি চি ডি ই লৈকে আঁকিছো এফ আঁকিব নোৱাৰো এইচ আঁকিব নোৱাৰো এফৰ জিৰ পৰা আই বিন্দুলৈকে আঁকিম জিৰ পৰা আই বিন্দুলৈকে আঁকিম এটা নেক্সট এইচ বিন্দুৰ পৰা এ বি চি ডি ই এফ আঁকিছো এইচ আই আৰু জে পৰা আমি আঁকিব নোৱাৰো আইৰ পৰা আমি কি আঁকিছো আইৰ পৰা এ আৰু এইচ আঁকিব নোৱাৰো বি চি ডি ই এফ জি আমি গোটেইকেইটা বিন্দুলৈকে আঁকিছো কৰ্ণ আঁকিছো এতিয়া মুঠ আমাৰ কৰ্ণৰ সংখ্যা কেইটা হ'ল চাওঁ আহাচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 টা এতিয়া আমি ক'ত লিখিম ইয়াতে লিখিছো মুঠ কৰ্ণ 27 টা এতিয়া আমি মুঠ কৰ্ণৰ সংখ্যা পালো
27 আজিৰ অংকত আমি এইখিনিয়ে অংক আলোচনা কৰিলো পৰৱৰ্তী অংকত আৰু কিছুমান আমি নতুন অংক তোমালোকৰ লগত আলোচনা কৰিম ধন্যবাদ